এতিয়া কেক কাটিং হ'ব আৰু কেক কাট হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি ভিডিঅ'টো মই কিচেনৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজিৰ দিনটো বহুত বেছি স্পেচিয়েল হ'ব গৈ আছে, কিয়নো আজি হৈছে মোৰ জাজনীৰ বাবুটোৰ ল'ৰাটোৰ বাৰ্থডে আৰু এয়া জহান বেটাৰ বাৰ্থডে বুলি আজি অকণমান মানে কিবা চেলিব্ৰেট কৰিছে, ঘৰত আয়োজন ৰাখিছে। তো আজি দিনটো কি কৰোঁ বা কেনেকৈ কি চেলিব্ৰেশ্যন হয় আপোনালোকক আজি সকলোখিনি দেখাই যাম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আৰু এয়া আমাৰ বেটা বেটিয়া একদম গৰমটো গৰম দিয়ে আছে, কণ্টিনিউ দিয়ে আছে। এইফালে আমাৰ জেঠীমা আহি গৈছে ৰাতিপুৱাতে। তো আমাৰ বাবু মানে লগত আছে। জোহান বেটা বাৰু এতিয়া শুইছে অকণমান, সি টোপনি মাৰিছে। উঠাৰ লগে লগে তাক গা পা ধুৱাই মেলি আজৰি কৰাব। এয়া গা পা ধুৱাই তাৰ ফটোশ্বুট চলিছে। এইফালে গোটেই কেমেৰামেন আৰু বাচ্ছা পাৰ্টি আহি পাইছে আৰু তাক ফটো উঠাবৰ কাৰণে, যিহেতু বাৰ্থডে স্পেচিয়েল কেইটামান ফটো হ'লেতো চবৰে ভাল লাগিব। তো সেইটো কাৰণত কেইটামান ফটো তোলা হৈছে। আৰু এইফালে আপোনালোকে দেখা পাইছে আজি ইমান বেছি গৰমত মানে মানুহে এইফালে থাকিব নোৱাৰা হৈছে আৰু আমিও মানে একদম গৰমত জ্বলি আছোঁ। এইফালে কাপোৰটো পিন্ধিব পৰা অৱস্থাত নাইয়ে বাৰু, কিবা এযোৰ এনে পিন্ধিছোঁ আৰু বাৰ্থডে বুলি পেলাই। যিমান বেছি কাপোৰ পিন্ধিম সিমান বেছি গৰম লাগিব। তো সেই আৰু গেষ্টবিলাক আহি পাইছে, যেনে আমাৰ আম্মা আব্বা আহিছে, জেঠীমাহঁত আহিছে আৰু আহিব মানুহ, সৰু বাচ্ছা পাৰ্টি আহিছে বাৰ্থডে বুলি পেলাই। এইফালে একদম জহানৰ অৱস্থা একেবাৰে বেয়া, গৰমত আমাৰ আম্মাই লৈছে। আজি পাৰালৈকে মানে ভইচ অভাৰ দিছোঁ, কাৰণ মানুহ বহুত হোৱাৰ কাৰণে মই মানে তেনেকৈ কথা ক'বও পৰা নাই আৰু তেনেকৈ একো দেখাব মানে ইমান ভালকৈ বেছি দেখাব পৰা নাই। তো যিখিনি পাৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। বৌ এটা কাম কৰিবচোন, বৌ দিয়ক। আৰু এইটো হৈছে জহানৰ বাৰ্থডে কেক আৰু থিমটো হৈছে এইটো। দেখি বহুত ভাল লাগিছে আৰু কেকটো দেখিবলৈ যিমান ধুনীয়া আৰু খাবলৈ বেছি টেষ্টি হৈছিলে। তো ভিডিঅ'টো চাই চাগে গমে পাইছে, আজি আছে মোৰ জাজনীৰ বাবুৰ বাৰ্থডে, মানে জহানৰ বাৰ্থডে। এতিয়া কেক কাটিং হ'ব আৰু কেক কাটিঙত কি কৰোঁ কি নকৰোঁ আপোনালোকক চাই থাকক একেবাৰে ভিডিঅ'টো শেষলৈকে। ব'লক দেখাই দিব। বাবা মাইনাজনী এতিয়া টোপনি মাৰি আছে। তো আৰু ইমান বেছি কথা নকৈ মই আজি ভইচ অভাৰ ইমানতে শেষ কৰিছোঁ। আপোনালোকে এতিয়া ভিডিঅ'টো লাষ্টলৈকে এনজয় কৰক, চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে।
বাৰ্থডে বুলি পেলাই মানে অকল আমাৰ ফেমিলি মেম্বাৰখিনিয়ে মতা গৈছে, বেছি হেভি কৰা নাই, মানে বেছি ডাঙৰ কৰা মানে বাৰ্থডেটো চেলিব্ৰেট কৰা নাই। ঘৰৰ মানুহখিনিয়ে আৰু বাচ্ছা পাৰ্টি কেইটামান তেনেকৈ সৰুকৈ চেলিব্ৰেশ্যন কৰা গৈছে বাৰ্থডে বুলি পেলাই। তো সকলোৱে আশীৰ্বাদ কৰিব আমাৰ জহান বেটাৰ কাৰণে, সকলোৱে বাৰ্থডে উইচেছ দিব বাৰ্থডে বুলি পেলাই। আৰু এয়া হৈছে আমাৰ ফালৰ বাৰ্থডে গিফ্ট, জহান বেটাৰ এযোৰ কাপোৰ দিয়া গৈছে আৰু এখন দিয়া গৈছে ফটো ফ্ৰেম। কিবা হেভি বস্তু এনেকৈ দিব পৰা নাই, কিবা কিবি অলপ দিলোঁ আৰু বাৰ্থডে বুলি পেলাই। এইখন হৈছে তাৰ কাৰণে দিয়া ফটো ফ্ৰেমখন। কেনেকুৱা লাগিছে কমেণ্ট কৰি পেলাই জনাব আপোনালোকে। আৰু এইফালে বেটীজনী চাব পাৰে, বাৰ্থডে খতম হোৱাৰ পিছত গাখীৰ খাইছে আৰু মোৰ লগত একদম মানে মাস্তি। এইফালে এয়া জহান বেটা মাস্তি কৰি আছে মোৰ লগত। আৰু এইফালে হাজবেণ্ডে মোক জোকাইছে, মই বোলে খাইছোঁ। হয়, মই বাৰ্থডে কেক খোৱা নাছিলোঁ, তো ভাবিলোঁ চাহৰ লগত বাৰ্থডে কেক খাই দিম। তো এইফালে মই কেক খায়ো আছোঁ, বেটীকো খুৱাইছোঁ। তাই বহুত ভাল পায় কেক খাবলৈ, মোৰ লগত মানে তাই খেলি আছে। এইফালে চাহকাপ খাইছোঁ আৰু মই। এইফালে ইমান বেছি গৰম, চাহ খাবও বেছি মন নাযায়, আকৌ নাখালেও কিবা ভাল নালাগে, তো খাইছোঁ আৰু চাহকাপ। তো বাৰ্থডে বুলি আজি এইখিনিয়ে ক্লিপ লোৱা গৈছিল আৰু এইখিনিয়ে আজিৰ ভিডিঅ'। যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ।